কালিলে যে বিশাল সাংস্কৃতিক গোর্খা সাংস্কৃতিক সমাৰোহ আয়োজন কৰা হৈছে আৰু ইতিমধ্যে দেখা গৈছে প্ৰস্তুতি প্ৰায় তুংগত কি ক'ব হয় বিশাল গোৰ্খা সাংস্কৃতিক সমাৰোহ নামেৰে আমি বৃহত্তৰ নদুৱাৰ গোৰ্খা সমাজ আৰু অসমী মহিলা মঞ্চ নদুৱাৰৰ উদ্যোগত আমি ইয়াত নদুৱাৰ সমষ্টিৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে নদুৱাৰ সমষ্টি ভিত্তিত 8টা গোৰ্খা অধ্যুষিত এলেকাত 8টা আঞ্চলিক সমিতি গঠন কৰি আমি 8টা ইভেণ্ট সফলতাপূৰ্বক ইতিমধ্যে আমি সমাপন কৰিছোঁ আৰু সেই আঞ্চলিক প্ৰতিযোগিতাসমূহত যি দলে প্ৰথম পুৰস্কাৰ আজৰি আনিবলৈ সক্ষম হৈছিল আমাৰ গোৰ্খা কালচাৰৰ দেউচি ভৈলী আৰু সংগিনী এই তিনিটা ছেগমেণ্টত আমি প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ আৰু এই তিনিটা বিভাগতে যিসকলে প্ৰথম পুৰস্কাৰ জিকিবলৈ সক্ষম হৈছিল তেওঁলোকক লৈ আমি এটা গ্ৰেণ্ড ফিনালে অহা কাইলৈ আমি ইয়াত অনুষ্ঠিত কৰিম লগতে আমি অসমৰ বাৰেবৰণীয়া সংস্কৃতি আৰু সকলো ৰাইজৰ সহায় সহযোগিতাৰে আমি অহাকালিৰ এই অনুষ্ঠানভাগ আমি সফল ৰূপায়ণ কৰাৰ বাবে আগবাঢ়িছোঁ আমি সকলো ৰাইজৰ সহায় সহযোগ আকুণ্ঠভাৱে কামনা কৰিছোঁ ক'ব ইতিমধ্যে প্ৰস্তুতি তুংগত আপোনালোকৰ যি অহাকালি যি জিলা ভিত্তিত যি আপোনালোকৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'বলৈ গৈ আছে কেনেকুৱা প্ৰস্তুতি আমাৰ অসমী মহিলা মঞ্চৰ উদ্যোগত আৰু আঞ্চলিক সমিতিৰ সহযোগত আৰু বৃহত্তৰ নদুৱাৰ গোৰ্খা সমাজৰ সহযোগত আমাৰ দেউচি ভৈলী সংগিনী কম্পিটিশ্যন আমি ভব্য ৰূপত আমি ইয়াত কৰিব আমাৰ প্ৰস্তুতিটো চলি আছে আৰু গ্ৰেণ্ড ফিনালে আমাৰ কাইলৈ আৰু আমাৰ ইয়াত 5000 মান আমাৰ সমাগম হ'ব আমি 5000 সমাগম হ'ব বুলি ভাবিছোঁ ব্যৱস্থাটো আমি কৰি আছোঁ তেনেকৈ যিহেতু আমাৰ গোৰ্খাৰ জনজাতিৰ আজি সাংস্কৃতিক সমাৰোহ হ'বলৈ গৈ আছে যিহেতু আমি ভাবিছোঁ 5000তকৈ বেছি হ'ব বুলি আমি আশা কৰিছোঁ আমাৰ প্ৰস্তুতিটো আমি চলাই আছোঁ আপোনালোকে দেখি আছে আৰু ৰাইজৰ সহায় সহযোগিতাও বিচাৰি আৰু আপোনালোকক সকলোকে আদৰেৰে নিমন্ত্ৰণ জনাইছোঁ ধন্যবাদ তাৰ কি প্ৰতিযোগিতা হ'ব ইয়াত সংগিনী ভৈলী দেউচি প্ৰতিযোগিতা হ'ব কাইলৈ 9টা বজাৰ পৰা 10টা বজাৰ পৰা আৰম্ভ হ'ব কাইলৈ মুখ্য অতিথি হিচাপে আমি আমাৰ সন্মানীয় বিধায়ক পদ্মা হাজৰিকা দেৱক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু কোনোবা উপস্থিত থাকিব সঞ্চালক আমাৰ সভাৰ সঞ্চালক আমাৰ চিন্তামণি অসম সাহিত্য সভাৰ নেপালী সাহিত্য সভাৰ সভাপতি চিন্তামণি শৰ্মা ছাৰক আমি সঞ্চালক হিচাপে আমি ৰাখিছোঁ তেখেতক আৰু আমি বহুতেই সুখী হৈছোঁ তেখেত আমাৰ সঞ্চালক হ'ব আৰু নিৰ্দিষ্ট বক্তা আমাৰ ডক্টৰ দৈৱকী টিমচিনা তেনেকৈ আমাৰ বিশিষ্ট অতিথি আৰু আছে কাইলৈ আপোনালোকে আহিব সবকে আমি সাধাৰণে নিমন্ত্ৰণ কৰিছোঁ কাইলৈ আপুনি গম পাব দেখিব আমাৰ অতিথি আৰু সহায় সহযোগ বিচাৰিছোঁ সকলোৱে আহি পেলাই আমাৰ সফল কৰি দিয়ে যেন ধন্যবাদ